পৰিৱেশক মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন আজি মই পাকঘৰত আহি দিনৰ দৰে ৰাতিপুৱা কাম বন কৰি আহিলোঁ। আজিতো মৰ্ণিং ৱাকো কৰিব পৰা নাই, দেখছোঁ বৰষুণ না ৰাতিপুৱা, সেইকাৰণে সোনকালে কাম বনখিনি কৰিলোঁ। কৰি পেলাই মন্দিৰৰ কাম চাম কৰি গা পা ধুই আহি পাকঘৰত চাহ তাহ ৰাতিপুৱা খালোঁ। টেবলেট খাব লাগে গোটা এটা কৰি এনেকৈ চাহ তাহ খাই পেলাই মই এতিয়া পাকঘৰত আজি ভাত বনাব আহিছোঁ। ৰ'ব ভাতখিনি বনাওঁ। ভাতখিনি হোৱাৰ পিছত আৰু টেনশ্যনটো নাই দিনটোৰ কাৰণে। ভাত ভাজা আজি বনালোঁ, নাই দালি বনাই আছোঁ। ৰ'ব দালি বনাই আছোঁ। এতিয়া জলপান খোৱাৰ টাইম হৈছে। ৰ'ব জলপান খোৱাৰ টাইম হ'লে আজি মই কি ভাবিছোঁ জানি না, আপোনালোকেও খাই জানি ওটছ লৈছোঁ। ওটছ দালি দি খাম। মই কিন্তু আগে খাই পোৱা নাই দিয়ক, আজিয়ে প্ৰথম তাৰমানে কেনে লাগে চাবচোন। ওটছ এনেকৈ নাখাওঁ, মই বেলেগ বস্তু এতিয়া খাই থকা যায়। এওঁ কিন্তু ওটছ খাই আমাৰ ৰাতিপুৱা চাহত ওটছেই দেখা যাওক। জলপান ৰুটি বনাওঁগৈ বেছিভাগ। আজি ভাবিছোঁ মই অকলে আছোঁ, এওঁতো নাই, এওঁ গেছিয়ে, গতিকে মই ভাবিছোঁ আজি চিম্পুল মানে ওটছ আৰু তাতে অলপ দালি ল'ম, লৈ পেলাই খাম। দে চাই থাকিব, যিখিনি কৰোঁ আপোনালোকক দেখি থাকি শেষলৈ চাই থাকক। এতিয়া ওটছৰ লগত দালি এনেকৈ লৈছোঁ আৰু ভাজি লৈছোঁ। এই ভাতকেৰেলা উৰি পেলাই ভাজিছিলোঁ আৰু বেঙেনা আৰু নেচেৰা ভজা আছে, এইকেইটা ভাজিছোঁ। এই উৰি পেলাই ভজা এই ভাতকেৰেলা সেনেকৈ লৈছোঁ। খাই চাওঁ ৰ'বচোন, প্ৰথম আজি দালি দি খাম দিয়ক। ওটছ মই কিন্তু এনে খাওঁ যদিও কেতিয়াবা চাহে দি খাওঁ, দৈ দি খাই লৈছোঁ, কিন্তু এনেই কৰি খাই পোৱা নাই। আজি প্ৰথম দালি দি। বতৰটো আজি ইমান বেয়া কৰি আছে। মই তাৰমানে গা ধোৱা কাপোৰ অলপ ধুলোঁ, কাপোৰ কিন্তু বতৰ বেয়া হ'লেও আৰু ৰাতিপুৱাও বতৰ বেয়া, তথাপিওতো আৰু কাপোৰ কানি নোধোৱাকৈ থাকিব নোৱাৰি। ধোৱাৰ পিছত আপোনাৰ আৰু সেই মেলি দি থলোতে বাহিৰৰ পানী ৰাতি ভিতৰত আৰু দিলোঁ। কাৰণ কি জানি না, বৰষুণ পৰি থাকিলে আৰু ভাল নালাগে। এটা বৰষুণৰ কিবা পানীখিনি ৰৌতা কিবা সেই জ্ঞান দি থাকে না কাপোৰত পৰিলে, সেইকাৰণে মই আনি পেলাই থৈ দিলোঁ। ৰ'ব এতিয়া আৰু ৰ'দ দিয়া আনিছে, কাপোৰখিনি দিওঁ। এই বাবুহঁতৰ লং পেণ্টবিলাক ইমান ডাঠ, জিন্সৰ লং পেণ্টবিলাক চাওকচোন। কাপোৰখিনি মেলি দিওঁ, দি পেলাই অলপ জলকীয়া ছিঙো, নেমু ছিঙো দুপৰীয়াৰ কাৰণে। গছৰে নেমু টেঙা আৰু এই জলকীয়া ছিঙি আনিলোঁ। ৰ'ব ডেইলি তাৰমানে জলকীয়া পকি থাকে, পকি থাকিলে দেখিছেনে। আজি আৰু এইখিনি দুটা কেঁচা আনিছোঁ। কেঁচা জলকীয়া খাব ভাল লাগে দিয়কচোন, পকাখিনি শুকাই থৈ দিম। আজি ৰ'দ নাই বেছি, আৰু সেই ঘৰত নেমু ছিঙি আনিলোঁ। বেছি কৰি ছিঙি নাথাওঁ, ঘৰৰ যাতে যেতিয়া খাবৰ মন যায় তেতিয়াই ছিঙি আনি। চাওকচোন বাৰান্দাখন এনেকৈ লগাই আছে। কেইজনমান চলি তাৰমানে টিউশ্যনৰ কাৰণে অহাৰ কথা আছে, সেইকাৰণে তাতে বেলেগৰ তাত জেগা নাগল নাই দিয়কচোন। আম কিমান পকা আম আছে, এতিয়া খোৱা মানুহে নাই। ময়ো ইমান ভাল কৰি নাখাওঁ দিয়কচোন, ডায়েবেটিছৰ কাৰণে পকা আম। দেউতাকে খায় আৰু বাবুইটো খোৱাৰ সময় নাপায় সেনেকৈ, তাক তথাপিও মই কাটি ৰাতি থৈ দিম, ৰাতি আহিলে খাব লাগিব ডিউটিত পাৰিলে। এতিয়া দেউতাকৰ কাৰণে কাটি থৈ দিওঁ। অলপ ইমান ধুনীয়া ধুনীয়া, কিন্তু মাজতে এটা দুটা কিবা যে বেয়া হৈ থাকে, পকা লগা বুলি কৈ কি সেই আছে এটা দুটা। বহুত আৰু চাকচিতা নাম বেছি পকি হ'লে ধুনীয়া, বহুত হত কাটি ল'ব। এতিয়া জগাল চগাল কৰিছোঁ, পানী আনিছোঁ, কটাৰী আনিছোঁ, কাটি লওঁ। এই আমখিনি কাটি ল'লোঁ আৰু বাকলি যি অলচি দিয়কচোন, এক চুইৰা ডাঙৰ চুইৰাটো দি অলচি, সেইটা খালত দিব লাগিব। পুখুৰীত মাছে খাব, আমাৰ সেনেকৈ দিওঁৱেই তাৰমানে পুখুৰীত। মোৰ বাকল খাই মাছে, গ্ৰাছ কাৰ্প থাকিলে সেয়ে খায়। এতিয়া কাটি থৈ দিলে এওঁ আহিলে খাব। এতিয়া ভাত তাত হ'ল। ৰ'ব এওঁ আহি পেলাম মঙ্গলবাৰ পেলাই বস্তু আনিছে আৰু কি কি আনিছে চাওকচোন।
আহিছে এতিয়া আৰু তিনিটা এতিয়া ভাত খাব লৈছোঁ ৰ'ব, ভাত খাওঁ। ভাত ওলাওঁ ৰ'ব আৰু এই ভাতি ওলাই চাহ দি খাব লাগিব। ভাত তাত খাইছোঁ দিয়ক, খাই পেলাই অলপ জিৰালোঁ, জিৰাই এতিয়া আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু কালিলৈ আহি আছোঁ। আপোনালোকক যি পাৰোঁ যেখিনি পাৰোঁ সেইখিনি সদায় দেখি থাকিম। আজিলৈ বাই বাই।